আমি কিমানটা প্ৰাৰ্থিত্ব আগবঢ়াম সেই সম্পৰ্কত আমাৰ চিট ক'ত আমি বিচাৰিছোঁ ইতিমধ্যে কংগ্ৰেছৰ লগত আলাপ আলোচনা হৈছে আৰু ক'ত খেলিম সেইটো এতিয়া কিমান তাত খেলিম আমি সেইটো আজি কোৱাটো উচিত নহয় এইটো কাৰণে কাৰণ এইটো এটা আমি এখন তেওঁলোকৰ লগত আলোচনা কৰিছোঁ কোনবোৰ চিটত খেলিম ক'ত আমাৰ প্ৰাৰ্থী আছে ক'ত আমাৰ সুবিধাজনক স্থিতি আছে ক'ত জাতীয়তাবাদৰ ঐতিহাসিক পটভূমি আছে ক'ত আমি যোৱাবাৰ ভাল ফলাফল কৰিছোঁ সকলো কথা আমি এনে এখন লিষ্ট দি দিয়া নাই গোটেই বিষয়বোৰ বিশ্লেষণ কৰি পুংখানুপুংখভাৱে তথ্য সমৃদ্ধভাৱে দিছোঁ আৰু কৈছোঁ যে ইয়াত আমি খেলিব পৰা সক্ষমতা আছে আৰু প্ৰাৰ্থী আছে নাই নিশ্চিতভাৱে ধেমাজি যোৱাবাৰ আমি ভাল ফলাফল কৰিছোঁ ছেকেণ্ড পজিশ্যন পাইছোঁ আপোনালোকে যিবোৰ নিউজ হৈ আছে সেইবোৰ নিশ্চিতভাৱে কিছু আপোনালোকৰ খবৰো নিশ্চয় আছে বা তথ্যৰ ভিতৰতে কৈছে গতিকে আমি আমাৰ ক'বলগীয়াখিনি কৈছোঁ ৰাজহুৱা কৰিব এইকাৰণে কোৱা বিচৰা নাই কাৰণ এইটো এটা ষ্ট্ৰেটেজিকেল কথা আৰু আমি কোনোবাই হয়তো ক'ব পাৰে কিন্তু আমি নাই কোৱা আমি সেই যিটো ইণ্টিগ্ৰিটিটো প্ৰয়োজন সেইটো ৰাখিছোঁ আৰু ভৱিষ্যতেও ৰাখিম আমি সেই ধৰণৰ গুণগত ৰাজনীতিহে কৰিব খুজিছোঁ গতিকে আমাৰ দৃষ্টিভংগীটো স্পষ্ট আমি এটা আমাৰ এছেছমেণ্ট আছে কিমানত ন্যূনতম কিমানত খেলিম ইয়াৰো এছেছমেণ্ট আছে আমি তেওঁলোকক কিমান দিছোঁ সেইটো এটা আমি কিন্তু আপোনালোকক ক'ব খোজা নাই কাৰণ সেইটো কৰিলে বিশ্বাসযোগ্যতাৰ প্ৰশ্ন আহিব যে তেওঁলোকে আমাকো কৈছে আৰু লিকো কৰি দিছে সেইটো কাম নকৰোঁ